প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আবণ্টনৰ নামত ধন দাবী ক্ষমতাই মূৰত ধৰিছে নেকি ৱাৰ্ড কমিছনাৰৰ অভিযোগকাৰীক আৰক্ষীৰ হতুৱাই হাৰাশাস্তি এখেত বৰপেটা পৌৰসভাৰ 1 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ ৰাজেন তালুকদাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আবণ্টনৰ নামত একাংশ পৰিয়ালৰ পৰা ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে এইজন উপপৌৰপতিৰ বিৰুদ্ধে বৰপেটা মণ্ডলৰ প্ৰাক্তন উপসভাপতি ৰাজেন তালুকদাৰে দাবী কৰা অনুসৰি ধন নোপোৱাৰ বাবেই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰাৰ পৰা বঞ্চিত ঘোৰামৰা হাতীৰ একাংশ হিতাধিকাৰী অভিযোগ অনুসৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বিচাৰি একাংশ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল ৱাৰ্ড কমিছনাৰ ৰাজেন তালুকদাৰৰ কাষ চাপিছিল লক্ষণীয়ভাৱে দীৰ্ঘদিনে একোটা জৰাজীৰ্ণ ঘৰত বসবাস কৰি আহিছে এই পৰিয়ালসমূহে কিন্তু নিৰ্বাচনত ভোট নিদিয়াৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আবণ্টন পোৱাৰ ক্ষেত্ৰত ভুক্তভোগী পৰিয়ালকেইটাক সহায় কৰিবলৈ অপাৰগতা প্ৰকাশ ৱাৰ্ড কমিছনাৰৰ পৰিয়ালকেইটাই জোৰ দি ধৰাত প্ৰতিটো ঘৰ আবণ্টনৰ নামত 10,000 টকাকৈ ধন দাবী কৰে বৰপেটাৰ পৌৰসভাৰ এগৰাকী ৱাৰ্ড কমিছনাৰে উল্লেখযোগ্য যে কিছুদিনৰ পূৰ্বে ঘৰ আবণ্টন পোৱা একাংশ পৰিয়ালৰ অগ্ৰগতিৰ ফটো ল'বলৈ ঘোৰামৰা হাতীত উপস্থিত হৈছিল ৰাজেন তালুকদাৰ উক্ত স্থানত ঘৰ লাভৰ পৰা বঞ্চিত পৰিয়ালসমূহে ৰাজহুৱাকৈ জবাবদিহি কৰে ৱাৰ্ড কমিছনাৰক কিহা টাকা দিব লাগিব কিহা দিব লাগিব 10,000 15,000 দিছে রাজেন্দা যিনি ভোট দিছে খা প্রত্যেকরে ঘর হইছে না এই রাজা তুমি ভোট দিয়া নাই ভোট দিলে রাজেন মোক 4 নম্বর দ্বিতীয় রাজেন 4 নম্বর দ্বিতীয় এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছত পৰিয়ালকেইটাৰ ওপৰত খৰ্গহস্ত ৱাৰ্ড কমিছনাৰ ৰাজেন তালুকদাৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি আৰক্ষীৰ দ্বাৰা হাৰাশাস্তি কৰে বিজেপি নেতা ৰাজেন তালুকদাৰে দৰিদ্ৰ পৰিয়ালকেইটাই প্ৰহাৰ কৰা বুলি ভুৱা অভিযোগ উত্থাপন কৰি বৰপেটা থানাত এজাহাৰ দাখিল কৰিছিল ৰাজেন তালুকদাৰে ৱাৰ্ড কমিছনাৰৰ বিৰুদ্ধে অধিক সৰব ভুক্তভোগী পৰিয়ালকেইটা ধনৰ বিনিময়ত একাংশ পকী ঘৰ থকা আৰু চৰকাৰী চাকৰি থকা পৰিয়ালক ঘৰ আবণ্টন দিয়াৰ অভিযোগ উত্থাপন কৰে ৰাজেন তালুকদাৰৰ বিৰুদ্ধে দাবী কৰা ধন দিব নোৱাৰাৰ বাবেই প্ৰকৃত হিতাধিকাৰীৰ নাম ৱাৰ্ড কমিছনাৰে তালিকাৰ পৰা কৰ্তন কৰা বুলিও অভিযোগ উত্থাপন কৰে পৰিয়ালকেইটাই ভোট এটি ঘৰ এপ্লাই কৰিছিলোঁ ঘৰ অহা নাই ৰাজেনে আমাক 10,000 টকা কৰি খুজিছিল আমি দিব পৰা নাই ৰাজেনে আমাক ঘৰ কাটি দিছে এতে নেক্সটবাৰ আৰু এপ্লাই কৰিলোঁ আমি ইয়াতে তোক ৰাজেনক আমি ভোট দিয়াই নাই ৰাজেনে সেইটো উত্তৰ দিছে আমাক আমি ঘৰ নাপাওঁ 1.5 বছৰৰ ওপৰে হ'ল দিবা নাই খবৰ ল'বা গ'লে মানে নামে নহয় বুলি কয় খৰা মানুহ মই মোৰ ওপৰত কেজিছে সি মোক পুলিচে ধৰি নিব আছিল মই এইখিনি ঘৰ পোৱা নাই আপোনালোকে ৱাৰিং কৰক মেম্বৰে আহি ইয়াতে কৰক কৰি সেনেকৈ তেতিয়া আমি দেখাই দিম কাই পাইছে কাই নাপাইছে আমি পাব লাগে নে পাব নালাগে মোৰ কথা এইখিনিয়ে কেছ দিছিল মোৰ মোক পুলিচে ধৰি নিব আছিল মই বোলো মাৰিব গৈছিলোঁ টকন লৈ তাৰমানে সি কেছ দিছে মোৰ মই বোলো মাৰিব গৈছোঁ তাক টকন লৈ উপপৌৰপতি হোৱাৰ বাবেই ভুৱা গোচৰৰ ভিত্তিত উপযুক্ত প্ৰমাণ নোহোৱাকৈ আৰক্ষীয়ে হাৰাশাস্তি কৰিছিল নেকি ভুক্তভোগী পৰিয়ালকেইটাক ঘটনা সন্দৰ্ভত ৱাৰ্ড কমিছনাৰ ৰাজেন তালুকদাৰৰ প্ৰতিক্ৰিয়া যোৱা 21 তাৰিখে যিটো ঘটনা ঘটি গ'ল সেইটো একেবাৰে অসত্য মই তেওঁলোকে কৈছে যে মই টকা লৈছোঁ মোক টকা দিবলৈ 5,000 লাগিব 10,000 লাগিব 15,000 লাগিব 20,000 লাগিব এইটো একেবাৰে অসত্য কথা আজিলৈকে মই সেনেকুৱা কোনো কাম কৰাই নাই তেওঁলোকে যিবোৰ মোৰ এগেইনষ্টে ষড়যন্ত্ৰ কৰিছে একচুৱেলি তেওঁলোকে ষড়যন্ত্ৰ কৰা নাই কোনোবাই তেওঁলোকে উচতনি দিছে তেওঁলোকে ভুলবশতঃ মোৰ ক্ষেত্ৰত এই ব্যৱস্থা গ্ৰহণ কৰিছে 21 তাৰিখে আমাৰ মেজিষ্ট্ৰেট অফিচাৰ এজন আহিছিল তেওঁৰ লগত মই 21 তাৰিখে ঘৰৰ তেওঁৰ তেওঁক মই সংগ দি আমি ছাৰ্ভে কৰিবলৈ গৈছিলোঁ তেওঁ নিজে ছাৰ্ভে কৰি উঠি তেওঁক মই বিদায় দিছিলোঁ
বিদায় দি অহাৰ বাটতে কিছুমান ব্যক্তিয়ে মোৰ ৱাৰ্ডৰ মোক আগুৰি ধৰিছিল তেওঁলোকক মাৰিবলৈ বাকী মই দৌৰি গৈছোঁ সিহঁতে মোৰ পিছে গৈছে বিভিন্ন ধৰণৰ অশ্লীল ভাষা ব্যৱহাৰ কৰিছে তেওঁলোকে নিজে কেমেৰা কৰিছে নিজে কৈছে যে তোমাক কিমান টকা লাগিব 5,000 লাগিব 10,000 লাগিব এনে দুৰ্নীতিগ্ৰস্ত ধনলোভী ৱাৰ্ড কমিছনাৰৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবনে চৰকাৰ প্ৰশাসনে বৰপেটাৰ পৰা জিতুমণি দাসৰ সহযোগত দিগন্ত কলিতাৰ ৰিপৰ্ট ভিজন প্ৰাগ।